আপুনি জানেনে আমাৰ দুখ কষ্টৰ 90% আমাৰ অতীতৰ স্মৃতি বা ভৱিষ্যতৰ চিন্তাৰ পৰা আহে আমি প্ৰায় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্ত পাহৰি যাওঁ আৰু সেইটো হৈছে এতিয়া বা বৰ্তমান আজি আমি একাৰ্ট টলে লিখা দ্য পাৱাৰ অফ নাও এই কিতাপখনৰ ওপৰত আলোচনা কৰিম একাৰ্ট টলে কয় যে ইউ আৰ নট ইয়ৰ মাইণ্ড আপুনি আপোনাৰ মনটো নহয় আমি ভাবো যে আমাৰ মূৰত চলি থকা চিন্তাবোৰে আমি কিন্তু একাৰ্ট টলে কয় যে আপুনি আপোনাৰ সেই চিন্তাবোৰ নহয় আপুনি হৈছে সেই চিন্তাবোৰ নিৰীক্ষণ কৰা এজন সাক্ষী অবজাৰ্ভাৰ আপুনি যেতিয়া সেই চিন্তাবোৰ দূৰৰ পৰা চাবলৈ শিকিব তেতিয়াহে আচলতে আপুনি শান্তি পায় লিভিং ইন দ্য নাও বৰ্তমানত জীয়াই থকা অতীত হৈছে এটা স্মৃতি আৰু ভৱিষ্যত হৈছে এটা কল্পনা আমাৰ হাতত যিটো আছে সেইটো হৈছে কেৱল এই মুহূৰ্ত আপুনি যেতিয়া বৰ্তমানৰ কামটোত সম্পূৰ্ণ মনোযোগ দিব আপোনাৰ চিন্তা আৰু উদ্বেগ নিজে নিজে নাইকিয়া হৈ যাব টাইম ইজ এন ইলুজন সময় এক ভ্ৰম আমি ঘড়ী সময় অনুসৰি কাম কৰিব লাগে ঠিক কিন্তু মানসিকভাৱে অতীত বা ভৱিষ্যতত ডুবি থকাটো ক্ষতিকৰ আপুনি যিমানে সময় কথা ভাবিব আপুনি বৰ্তমানৰ পৰা আঁতৰি থাকিব দ্য আৰ্ট অফ একচেপ্টেন্স গ্ৰহণ কৰিবলৈ শিকক যিকোনো পৰিস্থিতিক বাধা দিয়াৰ সলনি তাক গ্ৰহণ কৰক যদি বৰ্তমানৰ পৰিস্থিতি বেয়া তাক গ্ৰহণ কৰক তাৰ পিছত পদক্ষেপ লওক বিৰোধ কৰিলে কেৱল দুখে বাঢ়ে দ্য পাৱাৰ অফ নাও কিতাপখনে আমাক শিকায় যে শান্তি কোনো গন্তব্য স্থান নহয় ই হৈছে এক দক্ষতা যিটো আমি প্ৰতিদিনে অভ্যাস কৰিব লাগে ই হৈছে এক নিৰ্বাচন যেতিয়া আমি বাহিৰৰ পৰা একো আশা নকৰো তেতিয়া আচলতে আমি শান্তি পাওঁ আৰু আচলতে সুখৰ চাবিকাঠি আমাৰ হাততে থাকে